এয়া বাবা গোপেশ্বৰ দেৱালয়ৰ পৰা পাইছিলোঁ অনা হাঁহ 4টা ৰাজহাঁহ। এমাহ পিছতে কণী পাৰিছিলে 9টা কণী। 9টা কণীৰ উমনি হৈ এয়া পোৱালি হৈছে মোৰ 7টা পোৱালি। এটা ঘোলা হ'ল, এটা মাকে গচকি মাৰিলে। কিন্তু যি নহওক বাবা গোপেশ্বৰে দিয়া বৰদান। ইয়াৰে এযোৰ পোৱালি গোপেশ্বৰ বাবাই পাব আকৌ। কিমান ধুনীয়া পৰিৱেশ, চাওক কি মৰম লাগে। এইবোৰ আপুনি ক'ত পাব? নিজ হাতেৰে কৰা এইবোৰ। এয়া চাওক ৰাজহাঁহ, এইটো মেইল, এইটো ফিমেল, এইকেইটা পোৱালি। কিমান ধুনীয়া লাগে চাওক আপুনি। দেখিছে কি মৰম লাগে। এয়া পানী দিছোঁ, প্ৰথমতে পানী খাব, পানী ইণ্ট্ৰডিউচ কৰাম। পানীৰ পিছত সৰু সৰু অংগনবাড়ীৰ পৰা পেকেট আছে, দানা পেকেট, এই সৰু পোৱালি খোৱা, সেয়া দিম বুলি। তাৰপিছত ষ্টাৰ্টাৰ দিম। 15-20 দিনৰ ভিতৰত ভগৱান কৰিলে বহুতখিনি ডাঙৰ হৈ যাব। বহাগৰ লগে লগে পানী পাব, পোক কেঁচু সাপ যি পাই খাব, ডাঙৰ হ'ব। ভাল লাগে, বৰ শান্তি পাওঁ এইবোৰ কৰি মই। ওম জয় শ্ৰীৰাম।